মঠঘড়িয়ার ভয়ঙ্কর পথ দুর্ঘটনার তদন্ত দুর্ঘটনাগ্রস্ত গাড়িটি পরীক্ষা করছে ফরেনসিক দল। কিছুক্ষণ আগেই নুনমাটি থানায় উপস্থিত হয় ফরেনসিক দলটি। দুর্ঘটনাগ্রস্ত গাড়িটি পুঙ্খানুপুঙ্খভাবে পরীক্ষা করে ফরেনসিক দল। দুর্ঘটনার সময় গাড়ির গতি প্রকৃতপক্ষে কত ছিল সেটা বিজ্ঞানসম্মতভাবে পরীক্ষা করে দেখা হবে। দুর্ঘটনার রাতে গাড়িটি শামীম আহমেদি চালাচ্ছিলেন কিনা সেটাও পরীক্ষা করবে ফরেনসিক দল। গাড়ির স্টিয়ারিং থেকে ফিঙ্গারপ্রিন্ট সংগ্রহ করেছে দলটি। চালকের আসনে থাকা শামীম আহমেদের ডিএনএও সংগ্রহ করা হয়েছে। নিশ্চিতভাৱে চাওক, গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনা আৰু সেই পথ দুৰ্ঘটনাটোৰ পাছতেই তিনিগৰাকীকৈ যুৱতীয়ে মৃত্যুক আঁকোৱালি ল'লে সেই কথা ইতিমধ্যে সকলো জ্ঞাত। বৰ্তমান সময়ত মই উপস্থিত আছোঁ নুনমাটিত আৰু যিখন ছুইফ্ট বাহনত গোটেই ঘটনাটো সংঘটিত হৈছিল, তিনিগৰাকীকৈ যুৱতীয়ে মৃত্যুক আঁকোৱালি লৈছিল। আৰু এই যিখন বাহন, সেই বাহনখনত বৰ্তমান সময়ত আৰক্ষীয়ে বৰ্তমান সময়ত তদন্ত অব্যাহত ৰাখিছে। সমান্তৰালকৈ ফৰেনচিকৰ দল এই মুহূৰ্তত আহি উপস্থিত হৈছে। জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদ আছে। আছিক আহমেদে দৰ্শকসকলক দেখাব। ফৰেনচিকৰ দল আহি বৰ্তমান সময়ত তেওঁলোকে সকলো নমুনা সংগ্ৰহ কৰিছে, তেজৰ নমুনা সংগ্ৰহ কৰিছে। এই ছুইফ্ট বাহনখন সমান্তৰালকৈ যিখন আনখন ৰখাই থোৱা যিখন ট্ৰাক, সেই ট্ৰাকখনৰো তেওঁলোকে নমুনা সংগ্ৰহ কৰিছে। এই মুহূৰ্তত আমি দৰ্শকসকলক এক্সক্লুচিভ ভিজুৱেল NKTVৰ পৰ্দাত এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান কিছু দূৰৰ পৰা দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালকৈ মই যদি উল্লেখ কৰোঁ, যিখন 1-0 বাৰ, সেই 1-0 বাৰখন বৰ্তমান সময়ত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আবকাৰী বিভাগে বৰ্তমান সময়ত বন্ধৰ এক প্ৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে বা ইতিমধ্যে এটা অৰ্ডাৰ কপি ইতিমধ্যে তেওঁলোকে দিছে। সেই অৰ্ডাৰ কপিত উল্লেখ আছে যে 15 দিনৰ পাছত এই গোটেই সিদ্ধান্ত লোৱা হ'ব, সেই 1-0 বাৰখনৰ লাইচেঞ্চ বাতিল হ'বনে নহয়। অকল 1-0 বাৰখনেই নহয়, গুৱাহাটী মহানগৰীৰ বহু স্থানত এনেসমূহ বাৰ আছে যিসমূহ বাৰত আৰক্ষীৰ চকুত ধূলি দি তেওঁলোকে নিশা পুৱতি নিশালৈকে তেওঁলোকে এইসমূহ বাৰ চলাই থাকে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা যিসমূহ বাৰ, সেই বাৰসমূহৰ নিয়ম অনুসৰি আছে তেওঁলোকৰ নিশা তেওঁলোকে 12 বজালৈকে খুলিব পৰা। কিছু কিছু বাৰ আছে তেওঁলোকৰ 3 বজালৈকে থকা, কিন্তু প্ৰায়সমূহ বাৰেই কিন্তু তেওঁলোকৰ নিয়ম আছে, তেওঁলোকে 12 বজাৰ পূৰ্বে বন্ধ কৰিব লাগে। কিন্তু 12 বজাৰ বিপৰীতে তেওঁলোকে পুৱতি নিশালৈকে খোলা ৰাখে, যাৰ ফলত এনেধৰণৰ এটা দুৰ্ঘটনা সংঘটিত হ'ল। আৰু সেই দুৰ্ঘটনাত তিনিগৰাকীকৈ যুৱতীয়ে মৃত্যুক আঁকোৱালি ল'লে। কিন্তু এই যিগৰাকী শামীম আহমেদৰ কিন্তু কোনো ধৰণৰ দেহত এটা বা দুটা আঘাতৰ চিনৰ বাহিৰে কিন্তু ক'তো আঘাতৰ চিন নাই। তাৰ বিপৰীতে তিনিগৰাকীকৈ যুৱতীয়ে মৃত্যুক আঁকোৱালি ল'লে। গুৱাহাটী মহানগৰীৰ বাৰসমূহ বা গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত নিশা হ'লেই বহু স্থানত ৰখাই থোৱা বহু বাহনৰ বাবে এনেধৰণৰ এটা পথ দুৰ্ঘটনা সংঘটিত হ'ল। এখন ট্ৰাকত আহি তেওঁলোকে এই ছুইফ্ট বাহনখনে খুন্দা মাৰে আৰু বৰ্তমান সময়ত আৰক্ষীয়ে গোটেই বিষয়টো তদন্ত অব্যাহত ৰাখিছে।